তেওঁ অহাবাৰ নগাঁও লোকসভাত ইলেকশ্যন খেলিব গতিকে ৰকিবুল হুছেইনক লাগিব সেইকাৰণে যোৱা কেইদিনমানৰ পৰা আপোনালোকে দেখিব যে গৌৰৱ গগৈ গড় হত্যা 13 দিনত হোৱা গুৰুতৰ অভিযোগ থকাৰ পিছতো সত্ৰনগৰী মাজুলীলৈ ৰকিবুল হুছেইনক লৈ গৈছে কংগ্ৰেছ দল বৰ্তমান ৰকিবুল হুছেইন আৰু একাংশ সংখ্যালঘু নেতাৰ উঠা বহা কৰে আৰু মই আপোনালোকক গ্যাৰেণ্টি দি কওঁ মোৰ কথা আপোনালোকে আজি লিখি ৰাখক উইদিন 5 years কংগ্ৰেছ দলৰ অফিচৰ ভিতৰতে আজান হ'ব উইদিন 5 years লিখি লওক আৰু কংগ্ৰেছ দলৰ মিটিঙত যেনেকে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে মুৰ্গী মাংস গাহৰি মাংস ৰাখে কংগ্ৰেছ দলৰ মিটিঙতো দুটা টেকেলি হ'ব এটাত মটন হ'ব এটাত কিবা থাকিব আৰু এই দুইটা ভৱিষ্যৎবাণী আপোনালোকতো সব কম বয়সীয়া সাংবাদিক 10 বছৰটো জীয়াই থাকিব ভগৱানে কৰক 100 বছৰ জীয়াই থাকক মই কৈছো যে 5 বছৰত এইটো হ'ব গৈ আছে উইদিন 5 years কংগ্ৰেছত অকল কোন কেইজন হিন্দু নেতা থাকিব যাৰ দেউতাক মাক মন্ত্ৰী আছিল তেনেকুৱা মানুহ থাকিব সাধাৰণ সব উলাই আহিব কোনোবাই ৰাজনীতি বাদ দিব কোনোবাই বিজেপিত যোগদান কৰিব নাম্বাৰ 1 নাম্বাৰ 2 2029ত গৌৰৱ গগৈয়ে নগাঁৱত ইলেকশ্যন খেলিব পদ্মুত বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিব নাম্বাৰ 3 মোৰ আপোনালোকে ভৱিষ্যৎবাণী শুনিব আৰু ভূপেন বৰাৰ প্ৰতি মোৰ সহমৰ্মিতা আছে আৰু ভূপেন বৰা অলপ আধ্যাত্মিক মানুহ গতিকে ভূপেন বৰাই যদি বিজেপিত যোগদান কৰিব খোজে আমি আদৰণি জনাম আৰু যদি যোগদান কৰিব নোখোজেও তেওঁক আমি শুভেচ্ছা জনাম স্যার তিনিজন যি আপোনালোকৰ কৰাইছিলে বসন্ত দাস কমলাক্ষদেৱ পূৰ্বেশ্বৰ আৰু শশীকান্ত দাস তেওঁলোকৰ আমি ৰাজ্যসভাৰ ইলেকশ্যন আছে ভোট তিনটাটো আমাক লাগিব গতিকে আমি আমাৰ লগত যি সম্পৰ্ক আছে সোণাইৰ বিধায়কে হওক বসন্ত দাসে হওক কমলাক্ষ হওক শশীকান্ত হওক তেওঁলোকে যদি পদত্যাগ কৰিব বহুদিন আগৰ পৰাই আগ্ৰহ কৰি আছে আমি কৈছো এতিয়া পদত্যাগ কৰিব নালাগে ৰাজ্যসভাৰ ইলেকশ্যন আছে 3টা সিট আছে অসমৰ কাৰণে গুৰুত্বপূৰ্ণ অলপ অপেক্ষা কৰক ভূপেন বৰাৰ বিৰুদ্ধে কেছ এটা ৰেজিষ্টাৰ কৰিছিলে মহিলা অশালীন ব্যৱহাৰ কেছটো চলি থাকিব কেছ কেনেকে শেষ হ'ব এইটো য'ত কিবা গোচৰ আছে বিজেপিত জইন কৰিলেতো আৰু বা কংগ্ৰেছৰ পৰা ৰিজাইন দিলেতো গোচৰ নোহোৱা নহয় গতিকে যিখিনি তেওঁৰ ওপৰত মহিলা আয়োগৰ নটিচ আছে তেওঁ তাৰ উত্তৰ দিব লাগিব সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু সিদিনাখনো ঘটনাটো কি তেওঁ যিটো ভংগীমা কৰিছিলে তাৰ মিনিংটো আছিলে যে গৌৰৱ গগৈয়ে মোক বাহ দি আছে গতিকে এই কথাখিনি তেওঁ নিজৰ ভংগীমাটো কি ভংগীমা দিছিলে তেওঁ বিৱৰণীটো দিলেই হৈ গ'ল কাৰণ ভিডিঅ'টোতো আছেই অডিঅ'টো আছেই ভিডিঅ'টো তেওঁ বৰ্ণনা কৰিলেই হ'ব আৰু অসমীয়াত আমি বাহ দিয়া শব্দটো আমি পাতো প্ৰিয়ংকা গান্ধী আহি থকাৰ সময়তে আমি ৰচিত মণ্ডল চেয়াৰমান আলী তেওঁলোক ৰাইজৰ দল যাব ভূপেন বৰাই ৰিজাইন দিছে চক ভূপেন বৰাই দুটা কাৰণত ৰিজাইন দিলে যিখন মই ৰেজিগনেশ্যন লেটাৰ দেখা পাইছো মানে মোক কোনোবাই হোৱাটছআপত দিছে এটা দিছে ৰকিবুল হুছেইনৰ কংগ্ৰেছৰ ভিতৰ চৰা যিটো তেওঁৰ দপদপনি আৰু দ্বিতীয়টো গৌৰৱ গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণত ৰাইজে সন্তুষ্ট হোৱাকৈ তেওঁ উত্তৰ দিব নোৱাৰিলে আৰু এই দুইটাটো মোৰো অভিযোগ মই এটাই কথা কৈছো সঞ্জু বৰুৱাৰ দেউতাক কোন দিলীপ বৰুৱা কংগ্ৰেছ দলৰ মই পাৰ্টিত জইন কৰাৰ পৰা আগৰ পৰাই কংগ্ৰেছ দলত আছে তেওঁৰ ককা দেউতাক কোন ফ্ৰীডম ফাইটাৰ কিন্তু মন্ত্ৰী বা বিধায়ক নহয় গতিকে কংগ্ৰেছত অকণমান আত্মসন্মান থকা যিমান হিন্দু মানুহ আছে অহা 2 বছৰত তেওঁলোক পাৰ্টিত থাকিব নোৱাৰে অসমৰ ৰাজনীতি
এটা ভয়াৱহ দিশত গৈ আছে আৰু 2027ত সেন্সাস ৰিজাল্ট ওলোৱাৰ পিছত অসমত যিটো ভয়ংকৰ পৰিৱেশ হ'ব গৈ আছে কংগ্ৰেছ দলৰ ভিতৰত কোনো হিন্দু লোক থাকিব নোৱাৰে তাত পৰিৱেশে নাই এতিয়া বহুত জাগাত কংগ্ৰেছৰ বহুত অফিচত ইতিমধ্যে ধৰ্মীয় ব্যৱস্থা আৰম্ভ হৈছে হাইলাকান্দি শ্ৰীভূমিত লাহে লাহে ই ৰাজীৱ ভৱনো পাবহি আৰু মইতো কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ লগতে মই কথা পাতি থাকো মোৰ যোগাযোগো থাকে আৰু মই যেতিয়া আপোনালোকক কওঁ তেতিয়া কোনোবাই বিশ্বাস কৰে কোনোবাই নকৰে কিন্তু কংগ্ৰেছ দলৰ আজি যদি মই গোটেই কেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি সকলো ৰিজাইন দি দিব এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব ৰকিবুল হুছেইন থাকিব আৰু জয়ন্ত বৰুৱা থাকিব দেৱব্ৰত শইকীয়াটো এবাৰ ইলেকশ্যন হাৰিব প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব প্ৰতিদিনৰ জয়ন্ত বৰুৱা থাকিব কংগ্ৰেছৰ কাৰণে বিজেপিত তেওঁক আমি নলওঁ দ্বিতীয়তে ৰকিবুল হুছেইন থাকিব তৃতীয়তে গৌৰৱ গগৈ থাকিব দেৱব্ৰত শইকীয়া এবাৰ ইলেকশ্যন হাৰিব হাৰাৰ পিছত বাইদেউক কৈ দেৱব্ৰত শইকীয়াক আমাৰ পাৰ্টিত লৈ লওঁ কাৰণ হিতেশ্বৰ শইকীয়াৰ প্ৰতি মোৰ ঋণ আছে গতিকে ইলেকশ্যনত হাৰাৰ পিছত বাইদেউক কৈ তেওঁক মই আমাৰ পাৰ্টিত লৈ লওঁ আৰু দেৱব্ৰত শইকীয়াও বহুত বেছি সন্তুষ্ট নহয় তেওঁৰো কথা বাৰ্তা আপোনালোকক মই কি ক'ম কেমেৰাত কোৱাটো বাদ দিয়ক অফ কেমেৰা কি কৈ থাকেতো আপোনালোকে জানি আৰু মোক আপোনালোকে এনেই এইবিলাক সোধে অফ কেমেৰাটো আপোনালোকক কংগ্ৰেছৰ চবেই কথা কৈয়ে থাকে হয় নহয় প্ৰদ্যুৎ বৰদলৈ 29ত হ'ব লোকসভা ইলেকশ্যনৰ আগত দেৱব্ৰত শইকীয়া 27ৰ ইলেকশ্যনৰ পিছত হ'ব 27ৰ পিছত 26ৰ পিছত মানে 27ত হ'ব আৰু প্ৰদ্যুৎ বৰদলৈ 29ৰ আগে আগে হ'ব কাৰণ প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাতকৈ বেছি অপমান পাব আজি মই ভৱিষ্যতবাণী কৰিছোঁ প্ৰদ্যুৎ বৰদলৈ যিটো অপমান পাব সেইটো কোনেও ভাবিব নোৱাৰা অপমান পাব তেওঁক আজি আপোনালোকে চাওক মই আকৌ এবাৰ কৈছোঁ 3জন পৰ্যবেক্ষক গৈছে 3জনৰ লগত কাক দিছে 3জন সংখ্যালঘু বিধায়কক লোকসভা নিৰ্বাচনৰ নগাঁৱৰ পটভূমি তৈয়াৰ কৰা হৈছে গৌৰৱ গগৈয়ে ভাবে যে 29ত দিল্লীত কংগ্ৰেছৰ চৰকাৰ আহিব তেওঁ দিল্লীত মন্ত্ৰী হ'ব তাৰ পিছত তেওঁ 31ত অসমত ইলেকশ্যন খেলিব তেওঁৰ 26ৰ ইলেকশ্যনক লৈ তেওঁ কোনো প্লেনিং নাই তেওঁৰ গোটেই প্লেনিংটো হ'ল 29ৰ ইলেকশ্যন আৰু যোৰহাটত 29ত তেওঁ জিকিবই নোৱাৰে সমষ্টিও পৰিৱৰ্তন হ'ব ডিলিমিটেশ্যন হ'ব 30% মহিলাৰ চিট হ'ব যোৰহাটৰ কি ছেভ হয় কোনেও নাজানে গতিকে তেওঁ নগাঁও মৰিগাঁও জিলাৰ যিটো মুছলিম কনষ্টিটুৱেঞ্চি হ'ব গৌৰৱ গগৈ তাত MP খেলিব সেইকাৰণে ৰকিবুল হুছেইনক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ ল'ৰাকো এবাৰ টিকট দিব ৰকিবুল হুছেইনকো টিকট দিব লাহে লাহে পাৰ্টিৰ সৰ্বময় কৰ্তৃত্ব ৰকিবুল হুছেইনৰ ওচৰত যাব প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ সংঘাত মইতো ক'ব নালাগে প্ৰদ্যুৎ বৰদলৈ পাৰ্টিত এলাগি হৈ যাব কমপ্লিট আৰু 29ৰ আগত তেওঁ বিজেপিত যোগদান কৰিব দেৱব্ৰত শইকীয়া যেতিয়ালৈকে MLA থাকে তেওঁ যোগদান কৰিব নোৱাৰে আফটাৰ অল দেউতাক মুখ্যমন্ত্ৰী আছিল এবাৰ হাৰাৰ পিছত তেওঁ যোগদানৰ ৰাস্তাটো প্ৰশস্ত হ'ব আৰু বাকী সঞ্জু বৰুৱা বা এনেকুৱা যি ভাল ভাল কংগ্ৰেছত চোকা ল'ৰাকেইটা আছে এতিয়াও সবটো মোৰ লগত যোগাযোগত থাকে এটা এটাকৈ মাতি আনিম চাওক এই পাকিস্তানী লিংকটো গৌৰৱ গগৈয়ে ইয়াৰ বিচাৰ হ'বই কিবা এটা মোৰ বিৰুদ্ধে জুভিনাইল কোৰ্টত কেছ দিয়া কথা আছিল দিলে নেকি এতিয়ালৈকে মইতো বিচাৰি আছো কোনোবা এটা কোৰ্টত তেওঁক যাওক আপোনালোকক যিখিনি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত মই যি দিলো তাৰ পিছত আৰু এটা অধ্যায় আছে গৌৰৱ গগৈৰ পাকিস্তানৰ ওপৰত মই যিখিনি ক'লো তাৰ ছেকেণ্ড কিতাপ এখনো আছে কিন্তু সেইখন মই উলিয়াব নোৱাৰো বিকজ মোৰ অফিচ অফ সিক্ৰেচিৰ এটা ওথ আছে গৌৰৱ গগৈ 10 দিন পাকিস্তানত থকা
আৰু তেওঁ কি কৰিছিল তাৰ কিছু ভিডিঅ'ও আমাৰ আছে। চেপ্টাৰটো ইয়াত শেষ হৈ যোৱা নাই, আৰু কিবা কিবি আমাৰ লগত আছে, কিন্তু সেইখিনি মই উলিয়াব নোৱাৰো, কাৰণ ওথ অফ চিক্ৰেচি বুলি কথা এটা আছে। সেইখিনি NIA বা CBI পাব আমাৰ পৰা। গতিকে বহুত ঘটনা হ'বলৈ আৰু বাকী আছে। 29লৈকে কংগ্ৰেছত মই আপোনালোকক কমিটমেণ্ট দিব পাৰো, 29লৈকে কংগ্ৰেছত কোনো হিন্দু মানুহ নাথাকে। অকল যাৰ ভূমিধৰ বৰ্মনৰ ল'ৰা দিগন্ত বৰ্মন থাকিব লাগিব, এনেকে যিকেইজন উপায় নাই আৰু তেওঁলোকৰ সমষ্টিও মাইনৰিটি, সেইকেইজন বাদ দি কোনো নাথাকে। এইটো বহুত ভয়াৱহ এটা ট্ৰেপ হৈছে। নহ'লে মোক কওক, শিৱসাগৰ ডিব্ৰুগড়ৰ টিকেট চিলেকশ্যনত ৰেকিবুদ্দিন আহমেদ, আসিফ নজৰ, আব্দুল ৰহিমক পঠায় নেকি? তাৰমানে আৰু এই তিনিজনেই ৰকিবুল হুছেইনৰ মানুহ। বহুতে কয় এইবিলাক মোৰ লগত সম্পৰ্ক আছে, এইবিলাক চব ৰকিবুল হুছেইনৰ। মই বেয়া শব্দ ব্যৱহাৰ নকৰোঁ, কিন্তু হীৰেণ গোহাঁয়েও চামচা শব্দটো লিখে কিতাপত। গতিকে সেই শব্দটো একেবাৰে অগণতান্ত্ৰিক বুলি ক'ব নোৱাৰে, কাৰণ হীৰেণ গোহাঁয়েও লিখে। চব ৰকিবুল হুছেইনৰ মানুহবিলাকক লঞ্চ কৰি দিছে। নহ'লে মোক কওক, ইমৰান মাছুদ তেওঁ ডিব্ৰুগড়ৰ টিকট কিয় চিলেক্ট কৰিব? ইমৰান মাছুদ যদি মই কংগ্ৰেছ থকা দিনত আহিলেহেঁতেন, তেওঁ ধুবুৰীত গ'লহেঁতেন। হিন্দু কেইজনক পঠাইছে ধুবুৰী, গোৱালপাৰাত, আৰু সংখ্যালঘুৰ MP জনক পঠাইছে ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, তেজপুৰ, বিশ্বনাথ। লগত কাক পঠাইছে? ৰেকিবুদ্দিন আহমেদ। এজনৰ লগত পঠাইছে আসিফ নজৰ, আৰু এজনৰ লগত পঠাইছে আব্দুল ৰহিম। আসিফ নজৰেতো ভাত পানীও বনাই দিয়ে আজিকালি, সেইটোও খবৰ কৰিব, কাৰণ ঘৰৰ ড্ৰাইভাৰ কেইটা চেঞ্জ হৈছে খবৰ ৰাখিব। গৌৰৱ গগৈৰ গাড়ীৰ ড্ৰাইভাৰ প্ৰত্যেক মাহত সলনি হয়। লুৰিণজ্যোতি গগৈ জীৱনত এটাই, তেওঁ চবকে কয় মোক এবাৰ MLA হ'ব দিয়ক। আৰু লুৰিণজ্যোতি গগৈ এটা, তেওঁৰ বহুত কিবা কিবি আছে, তেওঁৰ মানসিকভাৱে তেওঁ বহুত আবৃতো নহয়। তেওঁ মাত্ৰ এটাই বিচাৰে যে যেনে তেনে এবাৰ মই MLA হ'ব লাগে। সেইকাৰণে তেওঁ কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰি থৈছে। আৰু অখিল গগৈটো একো নাই, তেওঁতো চুমা বাবা বুলি কৈ থাকে শিৱসাগৰৰ মানুহে, গতিকে তেওঁৰ কথা মই একো নকওঁ। হ'ব, কালি মই এবাৰ ভূপেন বৰাৰ ঘৰত যাম, খবৰ ল'ব। নাই, ভূপেন বৰা যদি বিজেপিত যোগদান কৰে, ছেফ চিট এটাত তেওঁক জিকি অহাৰ আমি সুবিধা দিম। ভোট দিব মানুহে, মইতো ক'ব নোৱাৰো মই MLA পাতিম, সেইটো অহংকাৰ হৈ যাব। কিন্তু বিজেপিৰ কাৰণে ছেফ চিট এটা, য'ত ইউজুৱেলি বিজেপি জিকে, জালুকবাৰী হ'ল, নলবাৰী হ'ল, চেণ্ট্ৰেল গুৱাহাটী হ'ল, দিছপুৰ হ'ল, এটা ভাল চিট আমি ভূপেন বৰাক দিম। কাৰণ এইটোৱে কংগ্ৰেছত সাধাৰণ পৰিয়ালৰ ল'ৰাক কংগ্ৰেছে যে সমৰ্থন নকৰে, বিজেপিয়ে কৰে, সি এটা মেছেজ দিব। ব্যক্তি বুলি নহয়, ই এটা সামাজিক মেছেজ দিব। আৰু ভূপেন বৰাই প্ৰেচিডেণ্ট আগতে মোক যিমান গালি খপনি পাৰিছে, সেইটোলৈ মোৰ একো প্ৰব্লেম নাই। কাৰণ অমৃত যেতিয়া মন্থন হৈছিল, শিৱইটো বিষে পিছিলে, গতিকে এনেকুৱা বিষ মই পি থাকোঁ। কংগ্ৰেছত তিনিজনে মানুহ থাকিব, জয়ন্ত বৰুৱা, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন, আৰু লগত ষ্টুডিঅ'ত নাচা এজন থাকিব, খুব নাচে। নাচটো ভাৰত নাট্যম নেকি মই ধৰিব নোৱাৰো, নাচে, কিন্তু কোনোবাই ভাল ডেন্স কৰে ষ্টুডিঅ'ত, আজিও ৰাতি কৰিব। আৰু মানুহে এতিয়া হাঁহা হৈছে, যেনেকে আপোনালোকৰ নিজে নিজে হাঁহি ওলাই গ'ল। নাই, গৃহমন্ত্ৰী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী, তেওঁৰ সন্মুখত কোনো যোগদান নহয়। নীতিন নবীনজীৰ সন্মুখতো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি যোগদান নহয়। কিন্তু যদি বোলে মই যোগদান কৰিম, ভূপেন বৰাই গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰে, সাক্ষাতত প্ৰব্লেম নাই। কিন্তু আমাৰ যোগদান ৰাজ্যিক সভাপতিয়ে কৰায়, ময়ো ৰাজ্যিক সভাপতিৰ হাততে যোগদান কৰিছোঁ।